চুৰ কৰি বিপদত পৰিব লাগিছিল চুৰ পৰিল গৃহস্থ চুৰৰ পিছত ঘূৰি তথৈবচ অৱস্থা মালিকৰ শুনক কিহৰ বাবে মালিকৰ এই গতি ছাগলী মোৰো হেৰাইছে আৰু মই তেখেতক মানে আজি মানে কিছু চিকিৎসাধীন কৰি আছো এটা ছাগলী চুৰে টোপনি সৰিছে গৃহস্থৰ ছাগলী চুৰক হাতে লুতে ধৰি বিপদত ছাগলীৰ মালিক ৰাজু ভূঞা এই ঘটনা তিতাবৰ ৰঙাজান চাহ বাগিচাৰ জানিব পৰা মতে বুবুল চাওৰা নামৰ ছাগলী চুৰটো গৃহস্থই হাতে লুতে ধৰাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ছাগলী চুৰ কৰি ধৰা পৰা বুবুল চাওৰা মৰেল পুলিচৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল ছাগলীৰ গৰাকীয়ে প্ৰহাৰ কৰা নাছিল যদিও আহত চুৰ বাবুলৰ প্ৰাণ বচাবলৈ চিকিৎসালয়লৈ লৈ যায় চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে চুৰৰ চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈছে ছাগলীৰ মালিক চুৰৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিবলগীয়া হৈছে ছাগলীৰ মালিক ৰাজু ভূঞাই এই কথা নিজেই স্বীকাৰ কৰিলে ছাগলী চুৰ বুবুল চাওৰাই উপায়ন্তৰ হৈ সেই মৰেল পুলিচৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ তৰিছে ছাগলী চুৰক চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱা ছাগলীৰ মালিক ৰাজু ভূঞাই গতিকে সাৱধান আইন হাতত তুলি নল'ব এনেধৰণৰ খবৰ পালে প্ৰথমেই আৰক্ষীক খবৰ দিয়ক নহ'লে আপুনিও পৰিব পাৰে এনে বিপদত যোৱা গত 3 তাৰিখ 3 মাৰ্চত মোৰ ছাগলী এজনী হেৰাইছিলে আৰু মই ছাগলীজনী মানে কিছু ধলি চাহ বাগিচাত মানে ৰজত বাউৰী ঘৰত মই পালোঁ আৰু ৰজত বাউৰী ঘৰ পোৱাৰ লগে লগে মই মানে তদন্ত কৰিলোঁ তদন্ত কৰাৰ লগে লগে তাত বুবুল চাওৰা বুলি এজন ব্যক্তিয়ে 300 টকাত বিক্ৰী কৰিছে বুলি কৈছিলে আৰু সেই বিক্ৰী সংক্ৰান্তত মানে মই ছাগলীজনী তাৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আনোতে এই বুবুল চাওৰা মানুহজনে তাত আনাম চাওৰা মানে মদৰ দোকানত মানে মদ খাই পেলানি আৰু তাত মানে পাৰ্টি কৰি আছিলে তাৰ পৰাই তাত মই ধৰি আনি দুচৰ দি মানে তাত ভিডিপিক মই সন্ধিয়া দিব লৈছিলোঁ আৰু ভিডিপিক যেতিয়া সন্ধিয়া দি পেলানি তাক মেডিকেল কৰি সন্ধিয়া দিবলৈ যাওঁতেই ধলি বাগানৰ মানে মেডিকেলত শ্বহীদৰ বাহিৰতে আমি যেতিয়া ওলাই আহিছোঁ তেতিয়াই কিছু ব্যক্তিয়ে তাক পাছফালৰ পৰা মাৰপিট কৰি আৰু মানে পেলাই মানে চব আঁতৰি গ'ল তাৰপিছত মই লগালগি নিজৰ স্কুটিটো উঠাই পেলানি আৰু মানুহজনক মানে কি হৈছে তিতাবৰ মেডিকেলৰ পৰা মই যোৰহাট মেডিকেল ৰেফাৰ কৰিলে যোৰহাট মেডিকেলৰ পৰা মই তেখেতক মানে ডিব্ৰুগড় মেডিকেললৈ ৰেফাৰ কৰাৰ লগে তাত এতিয়া তেখেতৰ চিকিৎসাধীন চলি আছে গতিকে ইমান ধুনীয়াকৈ মই এতিয়া তেখেতক মানে কি মই ছাগলী মোৰো হেৰাইছে আৰু ময়ে তেখেতক মানে আজি মানে কি চিকিৎসাধীন কৰি আছোঁ আৰু কিছুমান সংবাদ মেলত মানে মোক এতিয়া যিবিলাক বাতৰি প্ৰকাশ কৰিছে মই তাত দুখ কৰিছোঁ যাতে এনেকুৱা ভুল প্ৰচাৰবিলাক মানে কৈছে সংবাদ মাধ্যমত আহিব নালাগে যাৰ কাৰণে মই মানসিক বহুতো কষ্ট পাইছোঁ গতিকে মোৰ নামটো তেনেকুৱা অহাত কাৰণে মই হয়তো এনেকুৱা আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ভুল দুখন বাগানৰ মাজত যাতে ভুল বিভ্ৰান্তৰ সৃষ্টি নকৰি গাঁওখনক যাতে বিভ্ৰান্তৰ সৃষ্টি নকৰে আৰু এটা ধলি চাহ বাগিচাৰ মহিলা এটা আহি পেলানি ৰঙাজান চাহ বাগিচাত মানে মানুহজন মৃত্যু হ'ল বুলি পেলানি হেৰি কৰিছে মহিলাগৰাকীৰ নাম হৈছে মৰ্জিনা ৰবি দাস গতিকে তাইও মানে কি হৈছে এনেকুৱা বিভ্ৰান্তৰ সৃষ্টি কৰিছে গতিকে এনেকুৱা এটা হ'ব নালাগে বুলি মই ৰাইজক অনুৰোধ কৰিছোঁ আৰু আমি যিবিলাক এতিয়া নিউজ চেনেল আছে যিবিলাকে আমাক মানে অপপ্ৰচাৰ কৰিছে সিহঁতক মই দুখ প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা হ'লে মই আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম বুলি মই আজি বাতৰি মাধ্যমত সকলোকে মই নমস্কাৰ কৰি কথা জনাইছোঁ এই সংক্ৰান্তত মই আৰক্ষীক অৱগত কৰিছোঁ আৰু আৰক্ষীৰ লগত মই যোগাযোগ কৰি আছোঁ আৰু আৰক্ষীয়ে মোক কৈছে যে আপুনি প্ৰথমতে মানুহজনক আপুনি আৰোগ্য কৰক তাৰপিছতে মানে আইনগত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে তেখেতৰ পৰিয়ালবৰ্গৰ কোনো নাই বুলি ক'লে আৰু তেখেতৰ মাইকী মানুহ মানে তাক এৰি গুচি গৈছে বুলি কৈছে কিন্তু এতিয়া বৰ্তমান কালি মই জনামতে তেখেতৰ মানে মিছেছ আকৌ আহি এতিয়া ওলাইছে বুলি কৈছে আৰু কোনো ব্যক্তি এতিয়া মানে ধলি চাহ বাগিচা বা সিহঁতৰ সমাজৰ মানুহ কোনো এতিয়ালৈকে মোক মানে যোগাযোগ কৰা নাই আৰু মই এতিয়া মানে কি হৈছে ডিব্ৰুগড়ত মই মানে এই মানুহজনক মানে মই সম্পূৰ্ণভাৱে চিকিৎসাধীন কৰি আছোঁ সম্পূৰ্ণ খৰচ পাতি মই নিজে মই খৰচ কৰিবলৈ বাধ্য হৈছোঁ ব্যুৰ' ৰিপৰ্ট টাইম অফ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক
টাইম অফ আছাম।